এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ চাবুৱাৰ বিন্ধাকটাৰ পুখুৰীজানত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া নিশাৰ ভিতৰতে খহনীয়াই উটুৱাই নিছে জিঅ' বেগৰ মথাউৰিৰ বৃহৎ অংশ আৰু জলসম্পদ বিভাগে ইতিমধ্যে দিনে নিশাই খহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে যদিও অব্যাহত আছে খহনীয়া আৰু জিঅ' বেগৰ বৃহৎ অংশ খহাই নিয়াত এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ আৰু এই মুহূৰ্তত আমি চাবুৱা লাইভৰ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াকৈ সেই স্থানত উপস্থিত আছে আমাৰ সাংবাদিক আৰু আমি পোনে পোনে সংযোগ স্থাপন কৰিছোঁ লাইভত আৰু তাৰ পৰিৱেশ দেখুৱাবলৈ দৰ্শকসকলক চেষ্টা কৰিছোঁ। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বিন্ধাকটা পুখুৰীজান অঞ্চলত। ইয়াত মই ৰাতি কি হৈছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে মই কেমেৰামেন পাৰ্চনক দেখাবলৈ চেষ্টা কৰিম। এইফালে পাছফালে গোটেই কাম লাগি আছে ইয়াত JCB দি, যিহেতু মাথাউৰিৰ এক বৃহৎ অংশ খহি গৈছে। ইয়াত আজি দুদিনৰ পৰাই কাম চলি আছে। কাম চলি থকা স্বত্তেও ইয়াত এতিয়ালৈকে মাথাউৰিৰ যি অংশ খহি গৈছিলে সেই অংশ ঠিক কৰিবলৈ চেষ্টা কৰা হৈছে। হয়, আমাৰ ইতিমধ্যে আমি পৰিৱেশ দেখুৱাইছোঁ। আমাৰ কিছু কাৰিকৰী বিজুতিৰ বাবে সংযোগ স্থাপন হ'ব পৰা নাই। আমি পৰৱৰ্তী সময়ত পুনৰ দেখাবলৈ চেষ্টা কৰিম আৰু দৰ্শকক দেখুৱাইছোঁ। এতিয়া এনেদৰে দেখা পোৱা গৈছে চাবুৱাৰ বিন্ধাকটাত এতিয়া বিন্ধাকটাৰ পুখুৰীজানত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু জলসম্পদ বিভাগে দিনে নিশাই খহনীয়া প্ৰতিৰোধৰ বাবে কাম অব্যাহত ৰাখিছে যদি এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতলৈ মন্তব্য আহিছে। বিভাগীয় কৰ্তৃপক্ষ আহি উপস্থিত হৈছে এই স্থানত আৰু বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈ কি মন্তব্য কৰিছে সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আচলতে লাষ্ট ৩-৪ বছৰ ধৰি আমাৰ দেখা গৈছে যে গোটেই ব্ৰহ্মপুত্ৰখন আমাৰ দক্ষিণ পাৰে আহি গৈছে। মানে মেইন সোঁতটো আগত মাজত আছিলে, এতিয়া দক্ষিণ পাৰে সোঁতটো চাউথ বেংকত আহি গৈছে। আমাৰ গোটেই হাতীগুলিৰ পৰা মানে তিনিচুকীয়া হাতীগুলিৰ পৰা ডিব্ৰুগড়ৰ বগীবিললৈকে গোটেই পানীটো চাউথ বেংকৰ ফালে দক্ষিণ ফালে আহি গৈছে। তো সেইটো কাৰণে ইৰোশ্যনটো চাউথ বেংকত আমাৰ বেছি দেখা গৈছে। তো বিশেষকৈ আমাৰ কি হৈছে এই পুখুৰীজান বা বিন্ধাকটা এৰিয়াত আমাৰ দুখন নদী ইয়াত লগ লাগিছে। এইফালৰ পৰা আমাৰ তিনিচুকীয়াৰ ফালৰ পৰা লোহিতখন আহিছে, এইফালৰ পৰা চিয়াংখন আহিছে। গতিকে এইটো এটা সংগমস্থল আৰু এই দুটা কি হয় বিভিন্ন সময়ত পানীৰ যিটো তাৰতম্য অৰ্থাৎ যিটো ভলিউম তাত লোহিতত কেতিয়াবা বেছি হয়, কেতিয়াবা চিয়াঙত বেছি হয় আৰু সেইকাৰণে বস্তুটো এটা বেলেগ সময়ত বেলেগ সোঁত দেখা যায় এইখিনি অঞ্চলত। তো সেইটো কাৰণে এতিয়া কি হৈছে যদিও পানীটো কমিছে, লোহিতত পানী কম হৈ গৈছে, কিন্তু তিনিচুকীয়া অঞ্চলত দিবাং আৰু লোহিতৰ যিটো পানী ইয়ালৈ আহে সেই লোহিতৰ পানী কমি গৈছে আৰু আমাৰ চিয়াঙৰ পানীটো চিধা উত্তৰ ফালৰ পৰা আহি এইখিনিত খুন্দা মাৰিছে। তো পানীটো কমি যোৱাৰ ফলত কি হৈছে আমাৰ যিটো লোহিতৰ যিটো মানে পানী সেইটো দক্ষিণ ফালে ঢাল খাইছে আৰু চিয়াঙৰ পানীটোৱে চিধা উত্তৰ ফালৰ পৰা সেই দক্ষিণৰ বেংকত খুন্দা মাৰিছে, পাৰত খুন্দা মাৰিছে। সেইটোৱে মানে বহুত জেগাত আমাৰ ইৰোশ্যনৰ সৃষ্টি কৰিছে। যদিও ইয়াত কিবাকিবি আমি বহুত বিভিন্ন সময়ত কাম কৰি আহিছোঁ, তথাপিতো এই জেগাৰ মৰ্ফলজিটো আগত ইয়াত আপোনালোকে জানেই ইয়াৰ যে আগত বহুত আমাৰ এই চৰ আছিলে, সেই চৰবিলাক গোটেই নাইকিয়া হৈ গৈছে। গতিকে ইয়াৰ মৰ্ফলজিটো বা ইয়াৰ যিটো জিঅ' অৱয়ব সেইটো সম্পূৰ্ণৰূপে বেলেগ এটা ৰূপ লৈছে। কাৰণ এই প্ৰাকৃতিৰ এটা দুৰ্যোগ হিচাপে ইয়াক ৰূপায়িত কৰিব পাৰি। গতিকে এইখিনিৰ কাৰণে এটা স্পেচিয়েল এটা ট্ৰিটমেণ্ট বা স্পেচিয়েল এটা মানে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ব্যৱস্থা ল'বলৈ লাগিব। আমাৰ ইতিমধ্যে আমাৰ IIT গুৱাহাটীৰ লগত এই সম্পৰ্কে কথা পাতি থকা হৈছে। যোৱা বছৰৰ তেওঁলোকৰ প্ৰফেচাৰ আহিছিলে, তেওঁলোকে ষ্টাডি কৰিছে। আমাৰ ফালৰ পৰা আমি ইয়াৰ যিখিনি মিজাৰ সেইখিনি বা যিখিনি সিহঁতক দিবলগীয়া আছিলে তেওঁলোকক দিছোঁ। অলৰেডি আমাৰ ডিব্ৰুগড় টাউনৰ কাৰণে তেওঁলোকৰ ৰিপৰ্ট আমাক ছাবমিট কৰিছে। ইয়াৰো ৰিপৰ্ট দিব আৰু এইখিনি সম্পৰ্কেও বৰ্তমানে কথা পাতি থকা হৈছে। গতিকে এইখিনি যদি আমাৰ সম্পূৰ্ণৰূপে এটা সুব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা ৰিপৰ্টত আহে, আমি ভৱিষ্যতে আমাৰ পৰিকল্পনা আমি কৰিব পাৰিম। বৰ্তমান সময়ত খহনীয়া পৰা অঞ্চলটো ৰক্ষা কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে? বৰ্তমান সময়ত এতিয়া আচলতে মেইন ফ্লাডৰ সময়, গতিকে এতিয়া আমি পাৰ্মানেণ্ট কামটো কৰিব নোৱাৰোঁ। এতিয়া যিখিনি আমাৰ মানে ইৰপশ্যন বা ডেমেজ হৈছে সেইখিনি টেম্পৰেৰিলি আমি মেনেজ কৰি থাকিব লাগিব আৰু বাকী যিহেতু খৰালি আহিব তেতিয়া আমি যিখিনি ৰিক্ৰুটমেণ্ট কৰিব লাগে ভালকৈ তেতিয়া আমি কৰিবলৈ ব্যৱস্থা কৰিম।